এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজে কিয় বৰা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ পিএম কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে লাভ কৰিব লগতে 23 নম্বৰ কিস্তি ধন দিব 4,000কৈ টকা কিন্তু এই 4,000কৈ টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ এটাকৈ কাম কৰিব লাগিব কিন্তু কি কাম কেনেদৰে কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰা ভালদৰে বুজি লওক তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে পিএম কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট দিছে আপডেটটো চাই লওক পিএম কিষাণ যোজনাৰ ধন লাভ কৰা কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ শীঘ্ৰেই পঞ্জীয়ন কৰক আপোনাৰ নাম অন্যথা নাপাব 23 নম্বৰ কিস্তি ধন পিএম কিষাণ সন্মান নিধি যোজনাৰ ধন লাভ কৰা কৃষকসকলৰ বাবে এটা ডাঙৰ আপডেট আহি পৰিছে 23 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে শীঘ্ৰেই পঞ্জীয়ন কৰিব লাগিব আপোনালোকৰ নাম অন্যথা বঞ্চিত হ'ব পাৰে 23 নম্বৰ কিস্তি ধন লাভৰ পৰা পঞ্জীয়ন নকৰা কৃষকে নাপাব 23 নম্বৰ কিস্তি ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লগতে পঞ্জীয়ন কৰাৰ পিছত ঘৰতে আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰিব পাৰিব কিদৰে পৰীক্ষা কৰিব আপোনালোকে পঞ্জীয়ন কৰিছে নে নাই সবিশেষ আগলৈ চাওক প্ৰথমতে পিএম কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত গৈ pmkisan.government.in অফিচিয়েল ৱেবছাইটত যাব লাগিব হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰত গৈ আপোনালোকে ক্লিক কৰিব ইয়াৰ পিছত ষ্টেটাছ অফ সেল্ফ ৰেজিষ্টাৰ ফাৰ্মাৰ অথবা CSC ফাৰ্মাৰ বটনটোত এবাৰ ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত নতুনকৈ খোল খোৱা হ'ব এখন ফৰ্ম আৰু ফৰ্মখনত আপোনাৰ 12 অংকৰ যিটো আধাৰ কাৰ্ড নম্বৰ আছে সেইটো সন্নিৱিষ্ট কৰিব কাষত দিয়া কেপচা কোডটো আপোনালোকে সন্নিৱিষ্ট কৰি শেষত সাৰ্চ বটনটোত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমান স্থিতি দেখিবলৈ পাব যদি আপুনি ইতিমধ্যে পৰীক্ষা কৰিছে তেনেহলে পেন্ডিং ফৰ এপ্ৰুভেল আহিব অথবা সম্পূৰ্ণ পৰীক্ষা হলে এপ্ৰুভ বাই ডিস্ট্ৰিক্ট বা ষ্টেট বুলি আহিব যদি আপুনি আগতে পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত গৈ নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰি আপোনালোকে সম্পূৰ্ণ তথ্যখিনি দেখিবলৈ পাব ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইল নম্বৰত অহা OTPৰ প্ৰয়োজন হ'ব গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ যদি আপোনালোকে এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰা নাই তেনেহলে অতি শীঘ্ৰে কৃষক পঞ্জীয়ন কৰক আৰু যদি আপোনালোকে নিজৰ মোবাইলত কৃষক পঞ্জীয়ন কৰিবলৈ অসুবিধাৰ সন্মুখীন হয় তেনেহলে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানলৈ গৈ আজিয়ে পিএম কিষাণ যোজনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন অথবা কৃষক পঞ্জীয়ন কৰক আৰু যদি এই কাম নকৰে তেনেহলে কিন্তু 23 নম্বৰ কিস্তি ধনৰ পৰা আপোনালোকে বঞ্চিত হৈ থাকিব লগতে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে যিসকলে 22 নম্বৰ কিস্তি ধন পাইছিলে তেওঁলোকে কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক বা কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক যিসকল কৃষকে কৰিব তেওঁলোকে কিন্তু আহিবলগীয়া 23 নম্বৰ কিস্তিৰ টকা লাভ কৰিব আৰু যিসকল কৃষকে নকৰিব তেওঁলোকে কিন্তু 23 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব গতিকে বন্ধুসকল যদি আপোনালোকে এই কাম কৰা নাই তেনেহলে অতি শীঘ্ৰেই CSC চেণ্টাৰ দোকানলৈ কৰি লওক যদি মোবাইলত কিবা অসুবিধা হয় আৰু কৰাৰ পিছতে কিন্তু নিশ্চয় যদি যোগ্য পৰিয়াল হয় বা যোগ্য হিতাধিকাৰী হয় বা যোগ্য কৃষক হয় তেনেহলে কিন্তু নিশ্চয় আহিবলগীয়া 23 নম্বৰ কিস্তি ধনত আপোনালোকে বেংক একাউণ্টত DBT যোগে কেন্দ্ৰীয় চৰকাৰে টকা প্ৰেৰণ কৰিব লগতে 23 নম্বৰ কিস্তি ধনৰ তাৰিখ আহিবলগীয়া সময়ত চৰকাৰে ডেট ঘোষণা কৰিব যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত অৱগত কৰিম তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব লগতে সবিশেষ আপডেটসমূহ পাই থাকিব লগতে 23 নম্বৰ কিস্তি ধন দিয়াৰ কথা আছে 4,000 টকা যদি এই 4,000 টকা দিয়ে তেনেহলে আপোনালোকৰ মাজত মই আৰু এটা ভিডিঅ' আনিম তাৰ বাবে আপোনালোকে চেনেলৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব লগতে আপোনালোকে বেংক একাউণ্টটো আপডেট দি ৰাখিব মাটিৰ জমাবন্দী আপডেট দিব লগতে আপোনালোকৰ যিখিনি EKYCৰ কামসমূহ আছে সেইখিনি যদি কৰি ৰাখে তেনেহলে কিন্তু কোনো ধৰণৰ চিন্তা কৰিব নালাগে নিশ্চিন্ত মনে থাকক আহিবলগীয়া 23 নম্বৰ কিস্তি ধন DBT যোগে আপোনালোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে গতিকে পিএম কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধন ইতিমধ্যে চৰকাৰে প্ৰেৰণ কৰিছে কৃষকসকলৰ বেংক একাউণ্টত আহিবলগীয়া 23 নম্বৰ কিস্তি ধন অতি শীঘ্ৰেই কৃষকসকলৰ বেংক একাউণ্টত DBT যোগে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব তাৰ বাবে আপোনালোকে এইখিনি কাম কৰি ৰাখক আৰু আহিবলগীয়া 23 নম্বৰ কিস্তি ধন লাভ কৰক গতিকে পিএম কিষাণ যোজনাৰ 23 নম্বৰ কিস্তি ধনক লৈ এইটোতে ডাঙৰ আপডেট আছিলে যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মই কমেন্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম